আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈছোঁ কেনেকৈ আপুনি অমৃত বৃক্ষ আন্দোলনৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন আপুনি কেনেকৈ ডাউনলোড কৰিব। যিসকলে নেকি অমৃত বৃক্ষ আন্দোলনৰ বাবে গছপুলি ৰোপণ কৰিছিল সেইসকলৰ বাবে চাৰ্টিফিকেট ইস্যু কৰা হৈছে। যিসকলে নেকি গোটৰ মহিলাসকল আছে, আশা ৱাৰ্কাৰ আছে, অংগনবাদী ৱাৰ্কাৰ আছে, মুঠতে যিসকলে অমৃত বৃক্ষ আন্দোলনত গছপুলি ৰোপণ কৰিছিলে সকলোৰে বাবে চাৰ্টিফিকেট ইস্যু কৰা হৈছে। তো চাৰ্টিফিকেটখন আপুনি কেনেকৈ ডাউনলোড কৰিব আজিৰ এই ভিডিঅ'ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ মোবাইলৰ পৰা গুগলত আহিব আৰু সাৰ্চ বাৰত টাইপ কৰিব অমৃত বৃক্ষ আন্দোলন। অমৃত বৃক্ষ আন্দোলন লিখি সাৰ্চ কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপুনি দেখা পাইছে অমৃত বৃক্ষ আন্দোলন, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ খোল খাব। তাৰপিছত ওপৰফালে আপুনি কি কৰিব, ইয়াতে আপুনি ৰাইট সাইডত দেখা পাই আছে 3 ডট, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ইয়াতে দেখা পাব লগইন অপশ্যন। ইয়াতে আপুনি লগইন অপশ্যনত ক্লিক কৰিব। ইয়াতে দেখা পাইছে লগইন, ইয়াতে আপুনি লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাব মোবাইল নাম্বাৰ, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। আপুনি যিখন মোবাইল নাম্বাৰত ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰখন ইয়াতে আপুনি এণ্টাৰ কৰিব। তো মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে OTP-টো অহা নাই। OTP-টো অহাৰ কাৰণে ইয়াতে দেখা পাইছে ক্লিক হিয়াৰ। ইয়াতে আপুনি ক্লিক হিয়াৰত ক্লিক কৰিব। ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। ইয়াতে দেখা পাইছে OTP-টো আহি গৈছে। ইয়াতে আপুনি OTP-টো ইয়াতে দি দিব। তো OTP-টো দিয়াৰ পিছত তলত দেখা পাইছে লগইন অপশ্যন। ইয়াতে আপুনি লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ খোল খাব। ইয়াতে দেখা পাইছে হোম পেজ খোল খাই গৈছে। ইয়াতে আপুনি দেখা পাইছে। তাৰপিছত আপুনি ইয়াৰ পৰা তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাইছে টোটাল ইমেজ আপলোডেড। আপুনি কিমানখন গছপুলি ৰোপণ কৰিছিলে সেইখিনি আপুনি ইয়াতে দেখা পাইছে। ইয়াতে মোৰ দেখা পাইছে, ইয়াতে 2 দেখা পাইছে। ইয়াতে মই 2টা গছপুলি ৰোপণ কৰিছিলোঁ। তাৰপিছত আপুনি ওপৰফালে আহিব। ওপৰফালে অহাৰ পিছত ইয়াতে দেখা পাই আছে ডাউনলোড প্লান্টেশ্যন চাৰ্টিফিকেট। ইয়াত আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ যিখন চাৰ্টিফিকেট আছে ডাউনলোড হৈ যাব। তাৰপিছত আপুনি ইয়াতে ওপেন কৰিব। ওপেন কৰাৰ পিছত ইয়াতে দেখা পাইছে চাৰ্টিফিকেটখন আপোনাৰ ডাউনলোড হৈ গৈছে। তো এনেকৈ আপোনাৰ যিখন চাৰ্টিফিকেট আছে আপোনাৰ মোবাইলৰ সহায়ত আপুনি ডাউনলোড কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰিব যাতে সকলোৰে বাবে সুবিধা হয়, যাতে সকলোৱে ডাউনলোড কৰিব পাৰে। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।